হেল্ল' বন্ধুসকল, ৱেলকাম মাই ইউটিউব চেনেল TM ব্লগ আছাম। চ' অসমীয়া ভিডিঅ' বা অসমৰ টাইলছ কেনেকৈ লগাই নলগায় আৰু টাইলছৰ জইনগিলা কেনেকৈ হ'ব লাগে নালাগে সেইটোৰ বিষয়ে ক'ম। বহুতেই নাজানে টাইলছৰ কেনেকৈ কি হয় নহয়। চ' তাকে আজি দেখাম আৰু চাব পাৰে তলৰ আৰু ওপৰৰ হেৰি ডিজাইনটা একে, আৰু এইটো এটা আছাম টাইপ ঘৰ হয়। ইয়াৰে এইটো তলৰটো আৰু মুধাৰ তাতে তিনিটা ডিজাইন আছে। টাইলছৰে আজিকালি ডিজাইন পায়, আজিকালি বুলি নহয় আগতেও পাইছিল, বহুত আগৰ পৰা। বহুতে নাজানে, সেইটো কাৰণে মই কৈছোঁ সেনেকৈ কথাটো। দুটা শৰাই আৰু এটা শৰাই আৰু দুটা জাপি আছে। আমাৰ জাপি দুটা কেনেকুৱা লাগে কমেণ্টত জনাব, আৰু চেনেলটোত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' মোৰ চেনেলত আহি থাকে। চ' টাইলছৰ বিষয়ে ক'ত কেনেকুৱা হ'ব লাগে নালাগে মই সেইটোৱে দেখাওঁ। আৰু মই নিজে টাইলছটো ফিটিং কৰিছোঁ, সেইবুলি মই আঙুলি দি এনেকুৱা মাৰি দেখাই আছোঁ যে ফিটিং হৈছে নে নহৈছে। একচুৱেলি এইটো 100% ফিটিং হৈছে। আৰু ইয়াতে চাওক, জইনগিলা কিন্তু ধৰিব নোৱাৰে ক'ত কি জইন আছে, কিন্তু জইন আছে। এইটো 18 বাৰৰ টাইলছ হয়। আৰু ভিতৰত ইফালে আমাৰ গ্ৰেনাইটৰ কাম চলি আছে, মানে কিচেন চিলাপৰ। মই গ্ৰেনাইট কাটি আছোঁ, কাটি অলপ লাইনটো ইফাল হৈছে, মই হেৰি কৰি আছোঁ, জোখ মাপ লোৱা গৈছে। আৰু ইফালে ভিতৰত এইগিলা টাইলছ হয়, 2x4 আছে, 18 বাৰ আছে। আৰু এইটো এটা বাথৰুম, এইটো লগোৱা হোৱা নাই বাৰু, এইটো মই লগাম। আৰু এইখন এখন গ্ৰেনাইট কাটি থৈছিলোঁ ইফালে। চ' এইটো এটা বিচাৰি থোৱা গৈছে, এইটো কাটা গ'ল, এইটো কাটা হ'লতো এইটো উঠাম। আৰু ইফালে ভিতৰত কি কি হ'ল নহ'ল সেইটো দেখাইছোঁ। 2x4 চাব পাৰে আপোনালোকে, কাটিং ক'ত খাইছে এইটো ইমান এটা গম নাপায় কিন্তু। আৰু একচুৱেলি ভাল ফিটিং হ'ব লাগিব। জইনগিলা এথানত চাফা কৰা হোৱা নাই, একচুৱেলি কাম আমি কৰি গৈছোঁ, ইয়াতে কাম বাকী আছিল, তাতে পানী দিয়া গৈছে, সেইটো কাৰণে ইমান লেতেৰা দেখা পাইছে। আৰু ইয়াতে বস্তু এটা দেখাওঁ যে কাটিং আৰু জইনটো চাব পাৰে আপোনালোকে, পূৰা ষ্ট্ৰেট দেখা পাব। সেইটো ৰুমতো যেনেকুৱা জইন আছে যেনেকৈ আছে এইটোতো আছে, জইনটো অলপো ইফাল সিফাল হোৱা নাই, চাব পাৰে আপোনালোকে। ইফালে মই ভিতৰৰ পৰা দেখাই আছোঁ। চ' আৰু ইফালে এনেকুৱা এইটো ছাইডত এটা টুকুৰা খাব, আৰু জইনটা ইফালৰ পৰা চাওক আপোনালোকে, সেয়ে দেখা পাব, কোনো জইনত ইফাল সিফাল হোৱা নাই, কোনো এটা জইনতো হ'ব লাগিলে। আৰু ইফালে ধৰক ৰুমৰ যে কাটিং টুকুৰা খায়, 2x4 টাইলছ হ'লে বহুতে টুকুৰা দিয়ে। আৰু চাব পাৰে ইয়াতে টুকুৰাৰ হেৰি নাই কোনো, চবফালে গোটা গোটা মাল খাইছে, টাইলছ বহিছে। ধৰক ইয়াৰে ইখন এখন কাটিং মাত্ৰ কোনখিনি খাইছে দেখাব পাৰে আপোনালোকে, সেইখিনি জেগাহে মাত্ৰ কাটিং হৈছে। আৰু এইখিনি কাটিং দিব লাগিব আমাক। বহুতে কি কৰে, ছাইডত টুকুৰা দিয়ে, ইফালে টুকুৰা দিয়ে, টুকুৰা এনেকুৱা নবহে। ইফালেও চাব পাৰে কত কাটিং নাই ইফালে ৰুমত, সেইটো মই আগতে বস্তুটো চাই লৈছোঁ। আৰু ইথান কাম কৰিম আমি গ্ৰেনাইট যিখিনি কাটি আছোঁ ইয়াৰ কাৰণে। আৰু ইফালে এটা বাথৰুমো আছে, বাথৰুমটোৰ ডিজাইনটো মই দেখাম বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দি দিব, যাতে আনেও দেখিব পাৰে এনেকুৱা। আৰু এইটো এটা বাথৰুমো হয়, বাথৰুমটো ডিজাইনটো এনেকুৱা দিছোঁ মই, ধৰক হোৱাইট আৰু অলপ ডাৰ্ক ব্লু কালাৰৰ নিচিনাকৈ আছে। তাৰ এইটো ফ্ল'ৰটো ফিটিং হৈছে, কিন্তু জইন ইয়াৰে হোৱা নাই, জাষ্ট আমি কাম কৰি আছোঁ। মই কাম কৰি আছোঁ। আৰু মই ধৰক কিঠানবা কামৰ চেগেদি যেন ফ্ৰী হওঁ তিথানহে ভিডিঅ' বনাওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে।